জ্যেষ্ঠ দুজন দাদাই কৈছেই অতি দুখৰ কথা। আমাৰ এইটো এটা বিশেষ জনবহুল এৰিয়া। ইয়াত কিন্তু আমাৰ যিটো মানে ৰাস্তাৰ যিটো জৰাজীৰ্ণ অৱস্থা বুলি ক'লে মানে ৰাস্তাৰ যিটো অৱস্থা একেবাৰে নিম্ন মানদণ্ডৰ হৈ আছে। কেৱল অকল এইখন ৰাস্তাই নহয়, আমাৰ গোটেই চৌপাশৰ এই এৰিয়াটো মানে চৰকাৰৰ দৃষ্টিৰ পৰা বহুত আঁতৰত আছে। বিভিন্ন সময়ত জনপ্ৰতিনিধি আহিছে, কিন্তু আমি আবেদন নিবেদন জনাইছে আমাৰ অগ্ৰজ খুৰাদেৱ লোহিত বৰাদেৱ নোমল ভূঞাদেৱ তেখেতে বহুবাৰ যোগাযোগ কৰিছে আমাৰ মাননীয় বিধায়কদেৱক, কিন্তু আমি একো মানে ফল পোৱা নাই। গতিকে এই এনেকুৱা অঞ্চলত যে আমাৰ মহামান্য ৰাজীৱ বৰুৱাদেৱে যে আমাক এই ছাত্ৰ ছাত্ৰীসকলক স্কুললৈ যাবলৈ পোৱা বা সেই বিশ্বৰ পথালিপাহাৰ অঞ্চললৈ যাবলৈ পোৱাকৈ যে এই সুবিধাকণ দিছে, এইটো এটা দৰাচলতে আমাৰ অঞ্চলৰ বাবে এটা বৰ ডাঙৰ কথা। আমি তেখেতলৈ এই সুযোগতে আমি তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই এনেকুৱা অঞ্চলত যাতে চৰকাৰে দৃষ্টি নিক্ষেপ কৰে, আমি কাতৰেৰে আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যাতে এইবিলাকো যে অঞ্চল এই কথাটো তেওঁলোকৰ দৃষ্টিগোচৰ হয়, বা আমাৰ ইয়াতো যে সেই ছাত্ৰ ছাত্ৰীসকলে মানে বোকা পানী নগচাকৈ এটা সুচল পৰিৱেশ বিচাৰে, ইয়াতো যে মানুহ আছে সেই কথাটো যাতে জনপ্ৰতিনিধিসকলৰ দৃষ্টিগোচৰ হয়, তাৰ বাবে আমি সবিনয় নিবেদন জনাইছোঁ। পৰৱৰ্তী সময়ত যাতে যিকোনো আঁচনিতে আমাৰ এই ৰাস্তাসমূহ আমাৰ ইয়াৰ জনসাধাৰণৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰি দিয়ে, তাৰ বাবে আমি চৰকাৰক আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ।